হেল্ল' এভৰিৱান, নিশ্চয় আপোনালোকে সকলো ভালে আছে। যিহেতু ময়ো ভালে আছোঁ। বিহুৰ শুভেচ্ছা থাকিল। আৰু আজি গৰু বিহু। আৰু ইফালে মই আহি গ'লোঁ ঘৰ। ইফালে টিকলিজনী দেখিছে নহয়, তাই কালি মাকৰ পৰা মাৰ খালে। আৰু ইফালে এইটো আমাৰ সৰু নবৌ ঘৰ। আৰু ইফালে মই আৰু এতিয়া গৈ আছোঁ জেঠাইহঁতৰ ঘৰলৈ। যিহেতু তাত 3টা ঘৰ আছে ন, সেইটো কাৰণে তেহেঁতৰ ঘৰলৈ যাবলৈ ওলালোঁ। আৰু ইফালে ভাইটি আৰু টিকলি এজনী আছে, দেখিছে ন, গৈ আছে। আৰু যিহেতু বিজি আছে বহুত আপোনালোকে আৰু মানে বজাৰ কৰাত আৰু যিহেতু ইফালে মই পাই গ'লোঁ জেঠাইহঁতৰ ঘৰ। আৰু এইজনী হ'ল আমাৰ গৰু, কুকুৰ এটাও আছে। আৰু ইফালে এতিয়া ভাইটি জেঠাই এতিয়া মাহ হালধি মানে আজি বোলে হালধি আৰু মাটিমাহ সেইবোৰ দিকে যদি গা নুধুৱে বোলে মানে খজুলি হয় বুলি কয়। আৰু ইফালে ময়ো খুন্দি আছোঁ, জেঠাই যিহেতু চাহ বাকিছে। আৰু ইফালে ভণ্টি এতিয়া আহি গ'ল। এইজনী মাৰ খাইছিলে দেই, এইজনী আমাৰ টিকলি ভণ্টি। আৰু ইফালে যিহেতু ডাঙৰ নবৌ, এইজনী আমাৰ জেঠাই। আকৌ এইফালে দেখিছে নহয়, কালি পিঠা পুৰিলে আৰু আজি খাবলৈ দিলেই। আৰু এইফালে কি গম পাইছেনে আপোনালোকে, এইখিনি হৈছে আমলৈ টোপ। আৰু এইফালে আমি আমলৈ টোপ পাৰিবৰ কাৰণে প্লেনিং কৰি আছোঁ। জেঠাই যিহেতু বান্ধি দিছে আমাৰ ঘৰৰ কাৰণেও, যিহেতু ভনীয়েকক ঘৰলৈ পঠাই দিছে। আমালৈ কোনোবাই যদি এনেকৈ মৰমতে পঠিয়ালেহেঁতেন। আৰু এতিয়া আমি যাওঁ গৰু গা ধুৱাবলৈ। আৰু এইফালে দেখিছে নহয়, গৰুজনী মই লৈ গৈ আছোঁ। আৰু এইফালে এতিয়া আমি মানে ওচৰতে পথাৰ এখন আছে, তাতে গা ধুৱাম আৰু গৰুজনী। আৰু এইফালে আমি লৈ আহিছোঁ এইফালে লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মায়েৰ সৰু বাপেৰ সৰু, তই হলি বৰ গৰু। ইয়াতে আৰু মানে আমি কৈ মেলি মানে ভাইটিয়ে গাই আছে, মানে কৈ আছে আৰু মাৰি আছে তাক দেই। আৰু আমি এতিয়া গা ধুৱাব হৈছে গৰুটোক। আৰু যিহেতু গৰুটো পলাইছে, এইফালে ভাইটি ভণ্টি চবেই ৰখি আছে আৰু গা ধুৱাইছে। কেনেকৈ চাওকচোন, গৰুটো পলাই আছে সিহঁতৰ ভয়ত। আৰু এইফালে এতিয়া মই ভাইটিক কৈছোঁ তই ধৰিব নালাগে, মই ধৰোঁ দে। তাৰপিছতে এতিয়া সি গৰুটো গাত পানী ঢালিব এতিয়া, আৰু 3বাৰ ঢালেহি বোলে। আৰু এইফালে আমাৰ ভাইটিয়ে এতিয়া ঢালিব। আমাৰ ভাইটিয়ে এতিয়া পানী ঢালিব, চাব দেই। এইখিনি পানী ঢালিলে আৰু মানে মই ভিডিঅ' কৰি আছিলোঁ যিহেতু। আৰু এইফালে এতিয়া আকৌ আমলৈ টোপখিনি দেখাবলৈ আহিছোঁ। আৰু যিহেতু বোলে আমলৈ টোপ গৰু বিহুৰ দিনাখন নাকত মানে লগাব লাগে। আৰু নাকত মানে কিবা হয় বুলি কয়, এইটো লগালে ভাল হয় বুলি কয়, সেইটো কাৰণে লগাইছোঁ। আৰু এইটো আমাৰ জেঠাইহঁতৰ ঘৰ। আৰু এইফালে এতিয়া জেঠাই বস্তু থৈ দিছিলে, মানে ধেৰ বস্তু, তিলপিঠাখিনি ইয়াত থৈ দিছে। ভনীয়েকক দিবলৈ কাৰণে টোপোলা বান্ধি আছে। আৰু এইফালে চব্জি কেইটামান ভৰাই দিছে। যিহেতু সেইফালে দেখিছে নহয়, কুকুৰাই কণী দিয়া নাই, দোকানৰ কণীকেইটাই উমনি লৈছে। আৰু এইফালে এতিয়া ভাইটি আৰু 2টা ভাইটি আৰু ডাঙৰ নবৌ পিতেকৰটো, আৰু যিহেতু সেই 2টা কণী যুঁজ লগালে। আৰু এইফালে এতিয়া খেলিলে, আমাৰ ভাইটি হাৰিলে। আকৌ ইহঁতি ভণ্টিহঁতে গোটেইখিনি খেলিলে। তাৰপিছত মই এটা খেলিব যাওঁ বুলি কৈ ভাইটিক মোবাইলটো ধৰিবলৈ দিছোঁ। আৰু মই এতিয়া খেলিব যাম। আৰু এইফালে দেখিছে নহয়, সৰু টিকলিজনী জিকি গ'ল, কিন্তু মই হাৰি গ'লোঁ। আৰু এইফালে জেঠাইক দিবলৈ গৈছোঁ, আৰু মইতো হাৰি গ'লোঁ। আৰু জেঠাই কৈছে তই হাৰিলি নেকি, এনেকৈ কৈছে। আৰু এইফালে আমি যাওঁ এতিয়া আমলৈ টোপ পাৰিবলৈ। আমি গোটেইকেইটাই প্লেনিং কৰি আছিলোঁ। আৰু এতিয়া আমি যাওঁ আমলৈ টোপ পাৰিবলৈ। যিহেতু গৈছেহে, কিন্তু পাৰে নে নোৱাৰে, ইমান ডাঙৰ গছজোপা দেখিছে নাই। আৰু যিহেতু আগফালে মানে বহুত ওপৰত লাগি আছে। আৰু এইফালে আমাৰ মেডাম, ডাঙৰ ভণ্টি টিকলি। আৰু এইফালে আমি পাৰিব নোৱাৰি কেনে ঘৰ আহি গ'লোঁ। আকৌ ঘৰ অহাৰ পিছত এইফালে আমি যাবলৈ ওলালোঁ নিজৰ ঘৰলৈ।
আৰু যিহেতু আমাৰ জেঠাই মানে টোপোলাটো লৈ গৈ আছে আৰু গৰুজনীও বাই বাই দি দিছে মানে। আৰু এইফালে এতিয়া আমি ওলাম আৰু এইফালে ডাঙৰ নবৌ আহিছে আৰু ভাইটি এইফালে স্কুটি ওলালে। এইফালে ককা এজন আৰু আমাৰ জেঠাই গৈ আছে, মই চবকে বাই বাই দি ওলালোঁ। এইফালে আমাৰ জেঠুৱে গাহৰি কাটি আছে আৰু এইফালে এতিয়া জেঠাইক মই বাই বাই দি কিনে এইফালে জেঠাই আকৌ মোক সাবুধি লৈছে। যিহেতু গাইছ আপোনালোকে চাই থাকক। এইটোৱে হ'ল আমাৰ বাইপাছ আৰু আমি এতিয়া বকুলত আহিলোঁ যিহেতু, আৰু এইফালে এতিয়া আমি ঘৰ গৈ আছোঁ আৰু অলপ দেৰি পিছতে মানে আমি ঘৰ পামগৈ আৰু এতিয়া এইফালে আমাৰ এই দোকানখন এইফালে যিহেতু গাইছ এইটো আমাৰ ঘৰ আৰু এইজন দেখিছেনে ভিনদেউজন পেণ্ট এটা হাত মানে এটা ভৰি চুটি কৰি পেণ্টটো পিন্ধিছে। যিহেতু এইফালে টিকলি বহি বহি ভাগ কৰি গ'ল আৰু ইফালে তাৰ মাকৰ ওচৰলৈ গৈছে দৌৰি দৌৰি, আৰু ইফালে মই আনি দিলোঁ মাক বাইকে দি দিয়া টোপোলাটো, আৰু এইফালে আমলৈ টোপ চাওক আমাৰ ঘৰত মানে ভিনদেউজনে আনিছে। এইখন মানে মোক যিহেতু মোৰ মানে ডাঙৰ জেঠাই দিছে, সৰু জেঠাই, আৰু এইখন চাওকচোন গামোচাখন কেনেকৈ লাগিলে আপোনালোকে ক'ব দেই। আৰু ইমান মৰম চাওক, মানে 100 এবিধ চব্জি খাব লাগে বুলি কেনে বাইকে চব্জি দি পঠাইছে ভনীয়েকলৈ। আৰু এইফালে তাই ভনীয়েকজনী মানে বিৰাট খুচি। আৰু এইফালে মই এতিয়া যিহেতু ডিউটি যাবলৈ আছে, মই আজি এইফালে জেঠাই দিয়া মাহ হালধিখিনি উলিয়াই লৈছোঁ আৰু গা ধুব যাওঁ। যিহেতু আজি মোৰ ভিডিঅ'টো ইমানটোৱে সমাপ্ত কৰিলোঁ। ঠিক আছে গাইজ, বাই বাই।